এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আহিছে যে আৰ্জিত ছুটি, শিক্ষা সেতু, 8 পে কমিশ্যন আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ 12টাকৈ শিক্ষক সংগঠনৰ ফালৰ পৰা। শেহতীয়াভাৱে এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি কেইবাটাও দাবী সম্পৰ্কীয় এখন পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে শিক্ষক সংগঠনসমূহৰ ফালৰ পৰা। ইয়াত বিশেষকৈ শিক্ষা সেতু এপক লৈ থকা বিসংগতিসমূহ আলোচনা হৈছে। লগতে শিক্ষকৰ নিজৰ মোবাইলৰ জৰিয়তে শিক্ষা সেতুৰ উপস্থিতি দিয়া বন্ধ কৰিবৰ বাবে পুনৰবাৰ আহ্বান জনাইছে আৰু শিক্ষা সেতু এপৰ বিসংগতি অনুসন্ধান সমিতিক দাবী জনাইছে যে সামৰি লওক সকলো স্তৰৰ 3% শিক্ষানুষ্ঠান আৰু 6জনীয়া সমিতি এখন গঠন কৰা হৈছে। ইয়াৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি আৰু 7ম দৰমহা আয়োগৰ দিনত নিৰ্ধাৰণ কৰা বেতন ৰাশিৰে আজিৰ তাৰিখত কৰ্মচাৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। বিশেষকৈ ৰাজ্যৰ কৰ্মচাৰীসকলৰ মন্দাৱস্থা আৰু মূল্য বৃদ্ধিলৈ লক্ষ্য ৰাখি শিক্ষক মঞ্চখনে অনাগত বিধানসভাৰ পূৰ্বে 8ম ৰাজ্যিক দৰমহা আয়োগ গঠনৰ দাবী জনাইছে আৰু অন্তৱৰ্তীকালীন ভাত্তাৰ দাবী উত্থাপন কৰিছে। সভাত শিক্ষকসকলৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিন নকৰাৰ চৰকাৰী বৈষম্যৰ বিষয়ে আলোচনা কৰা হয় আৰু শিক্ষকৰ ক্ষেত্ৰত চৰকাৰৰ আকুৰগুজালি ছুটি বৈষম্য পৰিহাৰ কৰি অন্য কৰ্মচাৰীৰ দৰে সম অধিকাৰ দিবলৈ দাবী জনাই সিদ্ধান্ত চূড়ান্ত কৰিবলৈ শিক্ষক মঞ্চৰ নেতৃত্বই আহ্বান জনাইছে। আৰু শিক্ষক মঞ্চৰ অন্তৰ্গত 12টা শিক্ষক সংগঠনৰ নেতৃত্বই যে গুৰুত্বপূৰ্ণ ইংগিত দি কয় যে অচিৰে চৰকাৰে শিক্ষকৰ ছুটি বৈষম্য আঁতৰ নকৰিলে আগত দিনত ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। আনহাতে অহা 1 আগষ্টৰ পৰা প্ৰাতঃসভা শেষ হোৱাৰ পিছতহে শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতিৰ সময় যাতে নিৰ্ধাৰণ কৰা হয় তাৰ দাবী উত্থাপন হৈছে। আৰু ইতিমধ্যে চৰকাৰী জাননী যোগে শিক্ষকৰ উপস্থিতিৰ বাবে নিৰ্ধাৰণ কৰা প্ৰাতঃ সময় 9:15 পৰ্যাপ্ত নহয় বুলি কয় সকলো শিক্ষক সংগঠনে। এই সময় কমেও 45 মিনিট হোৱাৰ প্ৰয়োজন। আনহাতে শিক্ষকৰ উপস্থিতি ব্যক্তিগত মোবাইলেৰে দিয়া বন্ধ কৰিবলৈ সমূহ শিক্ষকক অনুৰোধ জনাইছে, কিয়নো ব্যক্তিগত মোবাইল যোগে শিক্ষকসকলে উপস্থিতি দি থাকিলে বিসংগতি ধৰা নপৰে আৰু ইয়াৰে সুবিধা লৈ বিভাগৰ কৰ্মকৰ্তাসকলে শিক্ষা সেতু এপত কোনো বিসংগতি নাই বুলি প্ৰচাৰ চলোৱাৰ সুবিধা লৈছে। ইপিনে সন্মিলিত শিক্ষক মঞ্চৰ ফালৰ পৰা এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে আৰু কৰ্মচাৰীসকলৰ দাবীসমূহ উত্থাপন কৰিছে। এই দাবীসমূহ এনেধৰণৰ যে মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত 8ম দৰমহা আয়োগৰ ঘোষণাৰ দাবী আৰু বিধানসভাৰ পূৰ্বে এই 8ম দৰমহা আয়োগ গঠনৰ বাবে দাবী জনোৱা হৈছে। শিক্ষা সেতু বিসংগতি অনুসন্ধান সমিতিক সকলো স্তৰৰ 3% শিক্ষানুষ্ঠান সামৰি লোৱাৰ দাবী, এপৰ বিসংগতি নিৰীক্ষণৰ সময়ত শিক্ষক মঞ্চৰ নেতৃত্ব প্ৰতিনিধিৰ উপস্থিতি নিশ্চিতকৰণৰ দাবী, শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধিৰ দাবীত পুনৰ সৰব শিক্ষক মঞ্চ আৰু শিক্ষকৰ নিজৰ মোবাইলৰ জৰিয়তে উপস্থিতি দিয়া বন্ধকৰণৰ আহ্বান সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ। এই দাবীসমূহ উত্থাপন হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।